ডাঙৰীয়াক আদি কৰি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে আদি কৰি সকলোকে ধন্যবাদ জনাইছো যি তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে। আৰু প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে এই সমষ্টিত মাননীয় পি জি চৌধুৰী ডাঙৰীয়াক দায়িত্ব দিছিলে। লগতে আমাৰ আটাইকেইটা পঞ্চায়ত 17টা পঞ্চায়ত 17গৰাকী বিধায়ক বহুকেইজন সাংসদক দায়িত্ব দিছিলে। তেখেতসকলে আহি পেলাই যেনেধৰণে ইয়াত প্ৰায় 1.5 মাহ ধৰি এই নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে থাকি যেনেধৰণে কষ্ট কৰিছে তাৰে ফলস্বৰূপে আমি ফলাফল পাবলৈ সক্ষম হৈছো। আৰু বিহালীবাসী ৰাইজক অশেষ ধন্যবাদ জনাইছো। তেখেতসকলে ইমান মৰম চেনেহ কৰিলে আৰু এই ভোট প্ৰদান কৰাৰ কাৰণে যি বিশ্বাস ৰাখিছে, সেই বিশ্বাসত আপোনাক আমি চৰকাৰখনে হওক বা মই ব্যক্তিগত হিচাপে সেই সমষ্টিত অনাগত দিনত সকলোৰে লগত আলোচনা কৰিব যেনেধৰণে আমি কাম কৰিব লাগে, উন্নয়নৰ ক্ষেত্ৰতে হওক যি ক্ষেত্ৰত আমি কৰিব আগবাঢ়িম। কৈছিলে তেখেতে প্ৰাৰ্থিত্ব দিছিলে, তেখেতসকলে কি বিশ্বাস কৰিছে নাজানো, কিন্তু পূৰ্বৰ পৰাই আমি জানো যে এই সমষ্টিত যিহেতু 2001 চনৰ পৰাই দত্ত ডাঙৰীয়াই বিধায়ক হিচাপে আছিলে, সংগঠন শক্তিশালী আছিলে আৰু আমি একেবাৰে বুজলৈকে সংগঠনৰ কাম আমি শক্তিশালী হিচাপে কাম কৰিছিলো। আৰু যিহেতু মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস সকলো ৰাইজৰ আছে, বিহালীবাসীৰ ৰাইজৰ আছে আৰু নিৰ্বাচনৰ সময়তো আমি যেনেধৰণে মৰম চেনেহ পাইছিলো আৰু আমি যেনেধৰণে পৰিকল্পনা কৰিছিলো ভোটে ভোটে যোৱাৰ কাৰণে সকলোৱে কষ্ট কৰিছে। ইয়াত আটাইকেইটা বিধায়ক সাংসদ মন্ত্ৰীৰ পৰা আদি সকলোৱে তেনেধৰণে কষ্ট কৰিছিলে। গতিকে আমি নিশ্চিত আছিলো যে এই নিৰ্বাচনত জয়ী হওঁ। মাত্ৰ আমাৰ এটা লক্ষ্য আছে যে ব্যৱধানটো কেনেকে বৃদ্ধি কৰিব পাৰো। গতিকে আমাৰ বিজেপিৰ ভোট আমি বিগত 21 চনত যেনেকে 53,000 পাইছিলো, এবাৰ 51,000 প্লাছ আমি পাইছো। বিজেপিৰ ভোট সিমানেই আছে। কংগ্ৰেছৰ ভোট হয়, CPM-ৰ ভোট পূৰ্বতে ধৰক আপোনাৰ 8-10 হাজাৰ ভোট তেওঁলোকে পায়। CPM এবাৰ 4,000 ভোট থাকে পায়। CPM ভোট সেই কংগ্ৰেছে যোৱাৰ কাৰণে কিছু ভোট কংগ্ৰেছে বৃদ্ধি পালে আৰু আমি পালো। যি কি নহওক সকলোৱে বিধায়ক হিচাপে সকলো ধন্যবাদ জনাইছো। আৰু মানে চৰকাৰখন যেনেধৰণে কাম কাজ কৰি আছে, মই বিহালী সমষ্টিত অনাগত দিনত আমিও সকলোৰ লগত মিলি পেলাই ৰাইজৰ পৰামৰ্শ লৈ পেলাই তাত যেনেধৰণে কি কাম কৰিবলগীয়া আছে সেইখিনি কাম আমি কৰি যাম। ধন্যবাদ।